ওৰা এভলা কি ৰেডি কৰি আছা? আজি হাঁহৰ মাংস বনাম বুলি ভাবিছো। তুমি ভাল পোৱা কাৰণেহে মই আজি এই বস্তুটো লৈ আহিছো। হয়, মোৰ হাঁহ মাংস খাই বহুত ভাল লাগে। বা হাঁহৰ মাংস বনাবৰ কাৰণে কি কি ৰেডি কৰি ৰাখিছে? পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু পিছা, আলু, হা? এফালে কেৰাহী পাতি ৰেডি। হা? লোভ পানী পৰি আছে মানে ন? হয়। ভাল পোৱা বস্তুটো সেই কাৰণে সোনকালে বনাই লওঁ বুলি ভাবিছো। মিচিকে হাঁহি মাৰি আছে যেন পাইছো। হা? হাঁহৰ মাংস পাই একে কব নোৱাৰা হৈ আছে দেই। পিঁয়াজ ৰঙা হৈ গ'ল, ইয়াতে দি দিম এতিয়া মাংস। লগত দি দিছো আলু, আদা নহৰু। নিমখ দি দিছো ইয়াতে, হালধি, জিৰা পাউডাৰ, লগত দিছো জলকীয়া। এতিয়া ভালকৈ মিলাই ল'ম। ৰাইজসকল আপোনালোকক অকণমান লোভ লগাই দিছো দেই, বেয়া আছে একেবাৰে নাপাব। হাঁহ মাংস কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। গম পাইছে? হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। নিজে যে ভাল পায় সেইকাৰণে কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। দেখিছে ৰাইজসকল? এয়া লোভ লগাই কেনেকে দিছে আপোনালোকক। মাংস ভাজি হৈ গ'ল, তাতে দি দিম এতিয়া গৰম পানী। মাংস অলৰেডি তৈয়াৰ হৈ গ'ল, এতিয়া খাব লাগে আৰু দেই। কি কালাৰ হৈছে, একদম সুন্দৰ কালাৰ বনাইছে দেই। হা? খাবলৈ কি বহুত টেষ্টি হ'ব নেকি? হাঁহৰ মাংস বোলে টেষ্টি বোলে। বাহ, এতিয়া খাব লাগে আৰু দেই। মজা গোন্ধ আহিছে।